এখন আৰু কিমান গৰাকী প্ৰাৰ্থী আছে চামগুৰিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে কি ক'ব? আমাৰ আঞ্চলিক পঞ্চায়ত এগৰাকী 24 গৰাকী আমাৰ প্ৰাৰ্থী আমাৰ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদে মিত্ৰজোঁটৰ ভিত্তিক আমি এবাৰ নিৰ্বাচন কৰিছোঁ। অসমতে NDA হিচাপে হৈছে, ইয়াতো হৈছে। এগৰাকী আঞ্চলিক পৰিষদৰ প্ৰাৰ্থী ইতিমধ্যে আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। এইটো এটা ৰেকৰ্ড। আগতে চামগুৰিত এইটো কোনেও সম্ভৱে ভবা নাছিল যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আছিল। আৰু আগতে আমি চামগুৰিত প্ৰত্যেকটো ৱাৰ্ডৰ প্ৰত্যেকটো পঞ্চায়তে ৱাৰ্ডতো আমি এবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমি প্ৰাৰ্থী হিচাপে আমি ক'তো দিয়া নাই, কিন্তু ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী এনেকুৱা বহু সংখ্যক প্ৰাৰ্থী আমাৰ থিয় হৈছে। চ' আগতে আমি এনেকৈ সকলো পঞ্চায়তত আমি দিয়াটো আমাৰ কল্পনাৰো অগোচৰ আছিল, সপোনৰো অগোচৰ আছিল। গতিকে এইবাৰ 4টা জিলা পৰিষদৰ 3টাত ভাৰতীয় জনতা পাৰ্টী আৰু 1টাত অসম গণ পৰিষদ। আৰু ঠিক তেনেদৰে আঞ্চলিক পঞ্চায়তত আমাৰ অসম গণ পৰিষদৰ 8টা অসম গণ পৰিষদৰ 8টা আৰু আমি 17টাত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আপোনালোকে চাব অহা যি নিৰ্বাচনৰ ৰিজাল্ট, আমাৰ উপ নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ अभी तो खेल शुरू हुआ है, अभी तो ये पिक्चर शुरू हुआ है, ट्रेलर अभी बाकी है। मैं যেতিয়া কৈছিলোঁ যে আপোনাকে মোক প্ৰশ্ন কৰিছিলে বহুতে আৰে ৰকিবুল হুছেইনক ঘূৰাব পাৰিব নেকি, তেতিয়া মই কৈছিলোঁ এইটো শুৰুৱাত হে, পিকচাৰ अभी বাকি হে। এতিয়া শুৰুৱাত গৈ আমি এতিয়া মোটামুটি ইণ্টাৰভেলৰ সময়খিনি পালোঁ। এই ইণ্টাৰভেলৰ সময় 4 মাহ বিজেপি আৰু মিত্ৰজোঁটে চলাইছোঁ। আজিৰ দিনত আপোনালোকে চাওক কিমান য়ং জেনেৰেশ্যন, কিমান মহিলা আজি আমাৰ মাজত ওলাই আহিছে। কিহৰ কাৰণে? ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি ভয় আৰু ভাবুকিৰ ৰাজনীতি আছিল। আৰু মই এটা বস্তু দেখিলোঁ, এই মানুহজনে শিক্ষা নলয় আচলতে। এই মানুহজনে অহংকাৰীয়ে কেতিয়াও নিজৰ অহংকাৰ পৰিত্যাগ কৰিব নোৱাৰেতো। কেইদিনমান আগতে তেওঁ ক'লে যে চামগুৰিত কি ক'লে তেওঁ, যে চামগুৰিত বিজেপিৰ ঘৰত ছোৱালী নিদিব, বিয়া নিদিব। প্ৰথমতে তেওঁ তানজিল হুছেইনৰ চিন্তা কৰি লওক, তেওঁ পুতেকৰ বিয়া পাতিব বাকী আছে, হয়নে নহয়? তেওঁ প্ৰথমতে তেওঁ পুতেকৰ চিন্তা কৰক, তেওঁ আমাৰ বিজেপি মানুহৰ কথা চিন্তা কৰিব নালাগে। এনেকুৱা সস্তীয়া কথা কৈ তেখেতে চামগুৰিক এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল, যিটো পৰিৱেশৰ পৰা চামগুৰিবাসী ৰাইজ ওলাই আহিছে। তৃতীয়তে মই সেইদিনাখনে মই তেখেতক প্ৰত্যাহ্বান জনাইছিলোঁ। মই আপোনালোকক আজিও তেখেতক পালে আপোনালোকে য'তে পায় তেখেতক সুধিব যে দীপৰঞ্জন শৰ্মাই যে আপোনাক চেলেঞ্জ কৰিছে, আপুনি দীপৰঞ্জন শৰ্মাতকৈ বয়সত ইমান ডাঙৰ, ইমান মোতকৈ অভিজ্ঞ, তেখেতে আকৌ এতিয়া ক'লে ঠাট্টাই কথা ক'ব, এই দীপৰঞ্জন শৰ্মা কোন আকৌ এইবোৰ কথা ক'ব। আপোনালোকে মই কৈ দিছোঁ, কিন্তু তেখেতে আপোনালোকে সুধিব আপোনাৰ ইমান আপুনি 4-5 বছৰ আপুনি 4-5টা টাৰ্ম MLA থাকিলে, এতিয়া MP কংগ্ৰেছৰ তেওঁৱে বছ, কংগ্ৰেছৰ পিছপিনৰ পৰা চুৰি মাৰাৰ ৰজা তেওঁৱেই। তেওঁ গৌৰৱ গগৈকো চুৰি মাৰে, ভূপেন বৰাকো চুৰি মাৰে,